চৰাইদেউ জিলাৰ সীমামূৰীয়া শিৱসাগৰ জিলাৰ পশ্চিম বকতাৰ মাখোৱা বাৰী বকতিয়াল গাঁৱত ৰাইজৰ সহযোগত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত অৱশেষত আবদ্ধ নাহৰ ফুটুকী। উক্ত গাঁওখনত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। পোৱালিসহ আৰু বহুকেইটা বাঘ উক্ত অঞ্চলত প্ৰায়ে বিচৰণ কৰি থাকে। পিঞ্জৰাবদ্ধ বাঘটো পিঞ্জৰাৰ পৰা মুকলি হ'বলৈ চেষ্টা কৰি যথেষ্ট আঘাতপ্ৰাপ্ত হয়। বন বিভাগে বাঘটো চিকিৎসাৰ ব্যৱস্থা কৰি কাজিৰঙালৈ নিয়া হ'ব বুলি জানিবলৈ দিয়ে। কি বাঘ হয় আৰু যথেষ্ট বাঘ আছে বুলি ৰাইজে এটা অভিযোগ আছে। কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আপোনালোকে? আকৌ ধৰক পিঞ্জৰা আনি পিনে ইয়াত পতাব লাগিব। তেতিয়া আকৌ ধৰক লাগিলে আকৌ উদ্ধাৰ কৰিব পাৰিম। তাৰে বাঘটো বহুত আঘাতপ্ৰাপ্ত হৈ আছে। কি ব্যৱস্থা কৰিব এতিয়া? ট্ৰিটমেণ্ট কৰাব লাগিব। ক'ত মেলিবগৈ এইটো কি বুলি কয়, কাজিৰঙাত মেলিব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।